অৱশেষত মুখ খুলিলে অসমৰ কণ্ঠশিল্পী নীলাপ নিতাই। পংখী সন্দিকৈৰ হত্যাকাৰী নীতিকেশৰ লগত কি সম্পৰ্ক আছিল নীলাপ নিতাই অলৰেডি কথাবিলাক ক'লে ফেচবুক লাইভত আপোনালোকে গম পাইছে। যিহেতু নেকি নীলাপ নিতাই এইটোৰ ক্ষেত্ৰত পংখী সন্দিকৈৰ মৃত্যুৰ ক্ষেত্ৰত কোনো ইনভলভ নাই। যিহেতু নেকি সকলোৱে ইউটিউবাৰ বা ফেচবুকৰ যোগেদি বহুতে মানে তেওঁৰ ফটো বা তেওঁ আগৰ 7 বছৰ আগৰ ফটোবিলাক পোষ্ট শ্বেয়াৰ কৰি আছে। যিহেতু নেকি মুকুল ফুকন হওক বা বেলেগ বহুত তেনেকুৱা ইউটিউবাৰবিলাকে তেনেকুৱা মানে পোষ্ট শ্বেয়াৰ কৰি আছে নীলাপ নিতাৰ। আৰু 7 বছৰৰ যিটো নেকি কলেজৰ ফটো 7 বছৰৰ কলেজৰ ফটোবিলাক শ্বেয়াৰ কৰি আছে। তেনেকুৱা শ্বেয়াৰ কৰিব নালাগে। অলৰেডি তেওঁ ডিব্ৰুগড় সদৰ থানাত মানে তেওঁ অলৰেডি ক্ৰাইম ব্ৰাঞ্চত অলৰেডি দি দিলে। যিটো নেকি নীলাপ নিতাই অলৰেডি সদৰ থানাত তেওঁ দি দিলে। আৰু যিটো নেকি তেওঁৰ ফটো পংখী সন্দিকৈক অলৰেডি চিনি পায় আৰু নীতিকেশ দাসকো চিনি পায়, তেওঁৰ লগত বহুত ভাল। কিন্তু তেওঁৰ মৃত্যুৰ লগত কোনো তেওঁৰ হত্যাৰ লগত কোনো নীলাপ নিতাৰ হাত নাই। আৰু তেওঁ বহুত মানে ফেচবুক পোষ্টত তেওঁ লাইভ আহি কৈছে অলৰেডি যিটো নেকি হত্যাকাণ্ডৰ লগত জড়িত আছে এই পংখী সন্দিকৈ আৰু নীতিকেশ দাস। যিটো নেকি নীলাপ নিতাৰ এই বহুত মানে প্ৰব্লেম হৈ আছে নীলাপ নিতাই অলৰেডি কৈয়ে দিছে মোৰ কোনো ইনভলভ নাই। আৰু এই যিটো নেকি ফটো শ্বেয়াৰ কৰিছিলে মুকুল ফুকন নামৰ এজনে 7 বছৰ আগৰে, এই ফটোটো কলেজৰ দিনৰে ফটো হয়। সেই ফটোটোৰ কাৰণে বহুত ডাঙৰ ইছ্যু হৈ পৰিছে। আৰু যিটো নেকি মুকুল ফুকনত তেওঁ অলৰেডি তেওঁক এজাহাৰ দাখিল কৰিছে নীলাপ নিতাই। যিটো নেকি তেওঁক আজে বাজে ফটো মানে দিছে এই নীলাপ নিতাৰ আগতে 7 বছৰ আগতে কলেজৰ ফটো তোলা হয়। সেইটো কাৰণে নীলাপ নিতাই বহুত কষ্ট পাইছে, দুখ পাইছে। আৰু তেওঁ ফেচবুক লাইভত আহি ফেচবুকৰ মাধ্যমেৰে তেওঁ কৈছে। আৰু যিটো নেকি ফেচবুকৰ বা ইউটিউবৰ লিংকবিলাক তেওঁৰ অনুৰাগী যিটো নেকি তেওঁৰ ফ্ৰেণ্ডছে দিছে নীলাপ নিতাক অলৰেডি তেওঁ স্ক্ৰীনশ্বটো ৰাখিছে। আৰু ফেচবুকৰ যোগেদি তেওঁ অলৰেডি কথাবিলাক ক'লে। আৰু সেই যোনে ফেচবুক পোষ্ট শ্বেয়াৰ কৰিছে ইয়া ফিৰ ইউটিউবত দিছিলে তেওঁলোকৰ নাম দাখিল অলৰেডি এজাহাৰ দি দিলে নীলাপ নিতাই। সেইটো কাৰণে যোনে এনেকুৱা ফটো বা ফেচবুক পোষ্টত এনেকুৱা বেয়া কমেণ্ট কৰি আছে অনুগ্ৰহ কৰি আপোনালোকে নকৰিব। মোৰ এই ফেচবুক ইউটিউবৰ যোগেদি মই কৈ দিলোঁ আপোনালোকে যিটো নেকি উল্টা পাল্টা ভিডিঅ' শ্বেয়াৰ কৰি আছে বা ফটো শ্বেয়াৰ কৰি আছে নীলাপ নিতাৰ, এইবিলাক ফটো আপোনালোকে শ্বেয়াৰ নকৰিব। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো মোৰ ভিডিঅ'টো ইমানতে আছিলে। তো ঠিক আছে, বাই।